हेलो गाइस আজি হৈছে 18 নৱেম্বৰ জুবিনদাৰ বাৰ্থডে আৰু জুবিনদাৰ বাৰ্থডে বুলি এয়া আহিছো জুবিনদাৰ কাহিলিপাৰাত থকা বাসগৃহত আৰু এয়া আমি ৰাতিপুৱা 9 বজাতে আহি উপস্থিত হৈছো আৰু এতিয়া সকলোৱে নাম কীৰ্তন কৰি আছিল যেহেতু নাম কীৰ্তনৰ পিছতে কেক কাটিব জুবিনদাৰ নামত আৰু এইটো আছিল জুবিনদাৰ কেক যেটো 20 কেজি ওজনৰ আছিল আৰু ইমান ধুনিয়া আছিল কেকটো মানে চাবলে আৰু এয়া জুবিনদাৰ চাৰিওপাখৰ মানে ওয়ালখিনি দেখুৱাইছো গুটে এনেদৰে জুবিনদাৰ চিত্ৰ অঙ্কন কৰা হৈছে আৰু ইফালে গুটে ধুনিয়াকে ডেকোৰেশনখিনি কৰিছে যত মানে কেক কাটিং কৰিছে আৰু ইফালে চাৰিওফালে মানে মিডিয়াৰ মানুহবোৰ বহুত আছিল তো হেতু কাৰণে মই ইমান ভালদৰে ভিডিও কৰা নহলে আৰু ইয়াৰ পিছতে আমি আমাৰ মেইন কামলৈ আহিলো যেটো আমি 18 নৱেম্বৰৰ দিনা জুবিনদাৰ বাৰ্থডে হিচাপে জুবিনদাৰ নামত কাহিলিপাৰা ঘৰৰ পৰা জুবিন ক্ষেত্ৰলৈ সোনাপুৰৰ তাৰলৈকে এটা মানে ৰেলী ৰাখিছিলে যেটো গুটে অসমীয়া খ্ৰীষ্টীয় সহভাগিতাৰ ফালৰ পৰা আছিলে তো বাইক স্কুটি লৈ আমি এনেদৰে ৰেডি হলো সকলোৱে তো এতিয়া আমি যাবলৈ ৰেডি সব সাজু হৈ আছে গাড়ীখন ঠিক কৰি আছে অলপমান বেনাৰখিনি গুটে ভালকে লগাই আছে এতিয়া যাম আৰু এনেদৰে সকলো ঠিক ঠাক কৰি আমি উলালো আমাৰ যাত্ৰালৈ তো আপোনালোকক দেখুৱাই আছো আমি 14-15 টা মান বাইক আৰু স্কুটি আছিল আৰু এটা অটো ভ্যান আছিল যত এই বক্সটো এনেদৰে লৈ যোৱা হৈছে আৰু তাত গান বজাই বজাই গুটে ৰাস্তা আহা হৈছিল তো হেতু কাৰণে মই মিউট কৰি দিছো গানখিনি কিয়নো গানখিনি দিলে মোৰ কপিৰাইট লাগি যাব জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা অসমীয়া খ্ৰীষ্টীয় সহভাগিতা আমাৰ খ্ৰীষ্টীয় অসমীয়া সমাজে আমি তেওঁৰ জন্ম দিনটো আমি আনন্দ হওঁ জুবিনদাই আমাক বহুখিনি দি গ'ল বহু গীত গালে প্ৰভু যীশুক লৈ পেলাই আৰু আমি বহু মনবান হৈছোঁ এই আমি আজি তেওঁৰ উপজা দিনত আমি সকলোৱে যিমান পাৰোঁ আমি অসমীয়া খ্ৰীষ্টীয় সহভাগিতা হৈ আমি জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ সোণাপুৰলৈ আৰু তাতে আমি প্ৰভু যীশুৰ দুই এটা কথা আলাপ কৰিম জুবিনদাৰ ৰচা জুবিনদাৰ গীত গোৱা সমূহ ৰাইজক আমাৰ লগত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ প্ৰভু যীশুৰ আশীৰ্বাদ অসমৰ ৰাইজক তেওঁ নিজৰ ভাষাৰে তেওঁ ৰাইজক দিলে উপহাৰ আৰু আমি অসমীয়া খ্ৰীষ্টীয় সমাজ চিৰকৃতজ্ঞতাৰ কাৰণে বহু সম্পদ আমাক দি গ'ল তাকে আমি আজি তেওঁৰ উপজা দিনত আমি সোঁৱৰিছোঁ জাতি ধৰ্ম নিৰ্বিশেষে যি আমাৰ বৰ অসমৰ সপোন এই বৰ অসমৰ সপোন যেন সাৰ্থক হওক পূৰণ হওক জুবিনদাৰ সেই সপোনটো সাৰ্থক হওক আৰু এনেদৰে গুটে ৰাস্তা জুবিনদাৰ গানেৰে আৰু কিছু ভাষ্যৰে আমি আহি পালো এয়া সোনাপুৰৰ জুবিন ক্ষেত্ৰলৈ ফুলৰ গছ ল এটা দিয়কচোন দাদা এটা কি হয় নিম আছে নিম নালাগে কঁঠালটো দিও এর পানি অলপ দিল হ্যাঁ হ'ব আমাৰ পাহাৰত হৈ যাব কোৰ পৰা হৈছে আমি লালমাটি 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 আমি লৈ ললো জুবিনদাৰ নামত গছৰ পুলি আৰু এয়া আমি সোনাপুৰৰ জুবিন ক্ষেত্ৰত আহি দেখিলো গছ পুলি জুবিনদাৰ নামত এনেদৰে বিলাই আছিল তো আমি কেইজোপামান লৈ ললো ইফালে আমাৰ ৰেডি কৰি আছিল বেনাৰবোৰ আৰু আমাৰ নাহৰৰ পুলি কেইজোপামান আনিছিল ইয়াতে নাহৰৰ পুলি আমি যাত্ৰা কৰিব পাৰোঁ অসম খ্ৰীষ্টীয় সহভাগিতা সকলোৱে একেলগে মিলি জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জুবিনদাক আমি নাহৰ গছেৰে সম্বোধন জনাই লোৱা আজি যীশুবাসী নামেৰে জয় জুবিনদা আৰু এনেদৰে হাতে হাতে নাহৰৰ পুলি লৈ আৰু জয় জুবিনদা ধ্বনিৰে আমি আগবাঢ়ি গৈ আছো
আমি পেকেট হাতত লৈ আহিছোঁ জুবিনে আমাক কৈ থৈ গৈছে ডাঙৰ সমাজৰ উপলক্ষে আমি সকলোৱে হাতত লৈ আহিছোঁ আৰু জুবিনে এটি কথা কৈছিলে য'ত নাহৰ পুলি পোৱা যায় আৰু য'ত নাহৰ পুলি থাকে তাত মই আছোঁ বুলি কৈছে আৰু আমি একগোট কৰিছোঁ আৰু জুবিনদাৰ হৈ আমি সকলোৱে অসমবাসী আৰু নিশ্চয় আজি ন্যায় বিচাৰি আছে আৰু এইটো থাকিবই আৰু তথাপিও এই দিনটোত আমি এইকাৰণে গোট খাইছোঁ যে জুবিনদাৰ নামত চিৰজীৱন চিৰকাল আমাৰ মাজত থাকিব যিহেতু আমাৰ আৰ্থক জুবিনদাৰ জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা Thank you. জয় জুবিনদা জয় জুবিনদা ভালকৈ আপডাল কৰিব দেই ভালকৈ আপডাল কৰিবা এয়া এতিয়া আমি নাহৰৰ পুলিবোৰ এনেদৰে সকলোকে বিলাই দিছোঁ আমি 40 জোপামান আনিছিলোঁ নাহৰৰ পুলি আৰু একচুৱেলি আমি ভাবিছিলোঁ যে নাহৰৰ পুলিবোৰ আমি ইয়াতে জুবিন ক্ষেত্ৰত ৰোপণ কৰিম কিন্তু ইয়াতে যিহেতু এতিয়া জুবিনদাৰ ক্ষেত্ৰতো আৰু বহলকৈ মানে ডাঙৰকৈ কিবা কিবি এতিয়া বনাব তো সেইটো কাৰণে আমি ইয়াতে ৰোপণ নকৰি সকলোকে মানে বিলাই দিছোঁ এনেদৰে তো সকলোৱে নিজৰ নিজৰ ঘৰত লৈ গৈছে তাৰপিছতে আমাৰ বেনাৰবোৰ আমি লগাই কেনে এনেদৰে সকলো আমাৰ কাৰ্যসূচীবোৰ শেষ কৰি কেনে ঘৰলৈ বুলি উভতি আহিলোঁ চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই